নমস্কাৰ দ্য মৰ্নিং শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু আজিৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে পিতৃ মাতৃ অথবা পৰিয়ালৰ সৈতে কটাবলৈ দুদিনৰ বাবে বিশেষ ছুটি প্ৰদান কৰা হৈছে এই ছুটি প্ৰদান কৰিছে চৰকাৰে 6 আৰু 7 তাৰিখে কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছে এই ছুটি পৰিয়ালৰ সৈতে কটাই ফটো আপলোড কৰিব লাগিব চৰকাৰৰ নিৰ্দিষ্ট ৱেবছাইটত আইএছ আইপিএছ বিষয়ৰ পৰা মন্ত্ৰী বিধায়ক সকলোৱে লাভ কৰিব এই ছুটি অৱশ্যে মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে কিন্তু এই বিশেষ ছুটি নাপাব আৰু আজি পুৱাই নিজ নিজ গৃহলৈ ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল 12 আৰু 13 জানুৱাৰীত শিক্ষক কৰ্মচাৰীয়ে পাব বন্ধ অৰ্থাৎ এক বিশেষ ছুটি দিয়া হৈছে আজিৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে পিতৃ মাতৃ অথবা পৰিয়ালৰ সৈতে কটাবলৈ দুদিনৰ বাবে বিশেষ ছুটি পাইছে 6 আৰু 7 তাৰিখে কৰ্মচাৰীসকলক এই বিশেষ ছুটি দিয়া হৈছে পৰিয়ালৰ সৈতে তেওঁলোকে সময় কটাব লাগিব আৰু এই সময় কটোৱাৰ যি মুহূৰ্ত হিয়া তেওঁলোকে কেমেৰাত বন্দী কৰিব লাগিব আৰু সেই ফটো তেওঁলোকে চৰকাৰৰ নিৰ্দিষ্ট কৰি থোৱা ৱেবছাইটত আপলোড কৰিব লাগিব কিন্তু যেহেতু কোৱা হৈছে যে মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে কিন্তু এই বিশেষ ছুটি লাভ নকৰিব আৰু সেই অনুপাতে আজি পুৱাৰ ভাগতে নিজ নিজ গৃহলৈ ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল ইয়াৰ উদ্দেশ্য এটাই যে পিতৃ মাতৃৰ সৈতে সময় কটাব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বেও বাৰম্বাৰ ঘোষণা কৰিছিল যে বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি পাইছে অৰ্থাৎ যিসকল সন্তান তেওঁলোকে পিতৃ মাতৃৰ চোৱা চিতা নকৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এনে ধৰণে এটা সময় দিয়া হৈছে যাক বিশেষ সময় বুলি কোৱা হৈছে বলেন ভট্টাচাৰ্য পোনপটীয়াকৈ সংযুক্ত হৈছে বলেনে আমাক অধিক জনাব বলেন আপোনাৰ ওচৰলৈ আহিছো বিশেষ ছুটি দুদিনৰে বিশেষ ছুটি তাৰোপৰিও যেহেতু 12-13 জানুৱাৰীতো শিক্ষক কৰ্মচাৰীয়ে ছুটি পাব গতিকে আপুনি ক'ত আছে আৰু আমাক কি জনাব এই সন্দৰ্ভত বলেন পহিলা বছৰত আচলতে নতুন এটা বছৰৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ নিৰ্দেশ আৰু সেই নিৰ্দেশ তথা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আৰু এটা সুযোগ লাভ কৰিছে চৰকাৰী কৰ্মচাৰীসকলে যিসকল কৰ্মচাৰীয়ে আচলতে ঘৰৰ পৰা বহু দূৰ আঁতৰত থাকিব লাগে পিতৃ মাতৃৰ সঘনে সহযোগ নাপায় তথা পিতৃ মাতৃয়ে আচলতে সেই বয়সস্থ কালছোৱাত নিজৰ সন্তানৰ পৰা যিখিনি আচলতে সা সুবিধা পাব লাগে বা সন্তানৰ ওচৰত থাকি যিখিনি মনোভাৱ তেখেতৰ পূৰণ কৰিব লাগে সেই সুযোগখনৰ পৰা হেৰাই থাকে কিন্তু দেখিব পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰথমটো তেখেতৰ এই নতুন বছৰৰ ক্ষেত্ৰত এটা চৰকাৰী কৰ্মচাৰীক সুযোগ দিয়া হৈছে আৰু সেই সুযোগ অনুসৰি ইতিমধ্যেই চৰকাৰী কৰ্মচাৰীসকলক 2 দিনৰ তেখেতসকলক ছুটি দিয়া হৈছে আৰু এই বিশেষ 2 দিনৰ ছুটিয়ে আচলতে লগতে সৌভাগ্যক্ৰমে ছেকেণ্ড ছেটাৰডে আৰু ইফালে প্ৰথমটো দেওবাৰ দেওবাৰ পৰিছে অৰ্থাৎ 4টা দিনৰ ছুটি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে আৰু সেয়েহে এই বিশেষ ছুটিৰ সময়ছোৱাতে তেখেতসকলৰ পিতৃ মাতৃ তথা শাহুৱেকৰ ওচৰত তেখেতসকলে এবাৰ দেখা দি বা তেখেতসকলৰ লগত এই 4টা দিন কটাই এটা যি পৰিৱেশ সেই পৰিৱেশ সূচনা কৰিব পৰা নিশ্চিতভাৱে এই পৰিৱেশৰ জৰিয়তে তেখেতৰ পিতৃ মাতৃ শাহুৱেক লগতে তেখেত নিজেই আনন্দিত হ'ব আৰু তাৰপিছত কৰ্মোদ্যম বৃদ্ধি কৰাৰ কাৰণে এটা যিটো সুস্থ পৰিৱেশ সেই পৰিৱেশে নিশ্চিতভাৱে ইয়াত বাতাবৰণ এটা সৃষ্টি কৰিব আৰু এই বিষয়টো গোটেই বিষয়টো আমি যদি চাওঁ তেতিয়াহ'লে দেখা পোৱা যে জনতা ভৱনত ৰাতিপুৱা বিভাগৰ পৰা অত্যন্ত যিকেইগৰাকী কৰ্মচাৰী জৰুৰীকালীনভাৱে তেখেতসকলে আহিব লাগে সেইকেইগৰাকী কৰ্মচাৰীৰ বাহিৰে বাকীসকল কৰ্মচাৰী আজিৰ দিনটো তেখেতসকলক উপভোগ কৰিব মই পদে পদে জানিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীৰ এই যিটো আহ্বান তথা নিৰ্দেশ সেই আহ্বানৰ প্ৰতি যথেষ্ট সংখ্যক সঁহাৰি জনাইছে আৰু এটা ভাল পদক্ষেপ বুলি সকলোৱে অভিহিত কৰিছে হয় পোনপ্ৰথমে মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ নতুন প্ৰচেষ্টা যি নতুন প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ কাৰণে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ সমগ্ৰ দেশৰ ভিতৰত এইটোৱেই প্ৰথম ধাৰণা চাগে আমাৰ কৰ্মচাৰীখিনি বুলি নহয় সকলো মানুহৰে মাক দেউতাকৰ প্ৰতি এটা নিজৰ কৰ্তব্য নিজৰ দায়িত্ব থাকে আৰু এই গোটেইখিনি কৰ্মচাৰী এই দায়িত্বৰ কথা যেতিয়া কৰ্মচাৰী সমাজতো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে সূক্ষ্মভাৱে বিবেচনা কৰি এই দায়িত্বৰ বাবে দুদিন আমাক সময় উলিয়াই দিছে মই ভাবোঁ দূৰণিবতীয়া যিখিনি কৰ্মচাৰী আছে যিখিনি কৰ্মচাৰীয়ে মাক দেউতাকক মাহে পষেকে বা 6 মাহৰ মূৰতো দেখা নাপায় সেইখিনি কৰ্মচাৰীৰ কাৰণে আজিৰ দিনটো অত্যন্ত প্ৰয়োজনীয় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবোঁ এতিয়া যি নীতি নিয়মৰ কথা কৈছে সেই নীতি নিয়মখিনি পালন কৰিব লাগে আজিৰ দিনটোত সকলোৱে এই কথাটোক আদৰণি জনাইছে আৰু কৰ্মচাৰী সমাজৰ হৈ ময়ো আদৰণি জনাইছোঁ আৰু মই আশা কৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটোকে যি ধৰণে সূক্ষ্মভাৱে বিবেচনা কৰিছে মই ভাবোঁ যে বাকী যিখিনি কৰ্মচাৰী সমাজৰ বিভিন্ন সা সুবিধা বিভিন্ন ধৰণৰ দাবী দুবা এইখিনিকো পৰ্যালোচনা কৰিব আৰু সকাহ প্ৰদান কৰিব কিন্তু এই যিহেতুকে কোৱা হয় দৰমহা বা টকা পইচাৰে হয়তো বহু পিতৃ মাতৃক হয়তো সন্তানে নিদিলেও তেখেতসকলৰ পৰিয়ালটো চলি যায়
তেনেকুৱা ধৰণৰ ক্ষেত্ৰত পইচাতকৈ এই মুহূৰ্তত আটাইতকৈ মূল্যৱান হৈছে সংগ আৰু বয়সস্থ সেইসকল লোকে বিশেষকৈ সংগৰ এটা প্ৰয়োজনীয়তা অনুভৱ কৰে আৰু সেই সংগটো ক্ৰমাৎ হেৰাই গ'লে তেখেতসকলৰ মানসিকভাৱে এটা ভাৰাক্ৰান্ত হৈ পৰে গতিকে তাৰ যিটো আচলতে এই পদক্ষেপ এই প্ৰতিগৰাকী কৰ্মচাৰীয়ে যদিহে আচলতে সৎভাৱে ব্যৱহাৰ কৰে এই 4টা দিন বা এই 2টা দিন তেতিয়াহ'লে তেখেতসকলৰ পিতৃ মাতৃসকলে দীৰ্ঘাও সুস্বাস্থ্য হোৱাৰ লগতে এটা পৰিৱেশ বাতাবৰণ পাব নহয় জানো হয় নিশ্চিতভাৱে চাওক পিতৃ মাতৃৰ সন্তানৰ প্ৰতি যি দায়িত্ব থাকে সন্তানৰ পিতৃ মাতৃৰ প্ৰতি সেই দায়িত্ব থাকে আৰু পিতৃ মাতৃৰ প্ৰতি সন্তানৰ যি দায়িত্ব থাকে সেই দায়িত্বটো অকল মানে টকা পইচাৰে নহয় আৰ্থিক নহয় মানসিকভাৱেও তেখেতসকলক ছাপোৰ্ট দিব লাগিব শাৰীৰিকভাৱে যেতিয়া দুৰ্বল শৰীৰ দুৰ্বল হ'ব তেতিয়াও ছাপোৰ্ট দিব লাগিব আৰু স্পিৰিচুৱেলিও ছাপোৰ্ট দিব লাগিব আজি এনেকুৱা বহুত বৃদ্ধ পিতৃ মাতৃ আছে যিসকলৰ হয়তো মনত হেঁপাহ আছে মঠ মন্দিৰলৈ যোৱাৰ কাৰণে তেখেতলোকে নিজে অকলে যাব নোৱাৰে আজি তেখেতৰ সন্তানৰ প্ৰয়োজন শ্ৰৱণ কুমাৰ আমাৰ তাৰে উদাহৰণ গতিকে সেই ধাৰণাটো আনিছে তাৰোপৰি আমাৰ ইতিমধ্যে প্ৰণাম নামৰ আইনৰ জৰিয়তে যিবিলাক সন্তানে নিজৰ পিতৃ মাতৃক আৰ্থিকভাৱে সহায় নকৰে আৰ্থিকভাৱে নাচায় তেখেতসকলক ইতিমধ্যে সেই আইনৰ আওতালৈ আনিছে 10% দৰমহা কৰ্তন কৰি হ'লেও সেই পিতৃ মাতৃক সেই আইনৰ জৰিয়তে তেখেতসকলক আৰ্থিকভাৱে সকাহ দিব বাকী থাকিল আপোনাৰ চাওক আজি যদি আপুনি ডেটাবিলাক চায় তেতিয়া দেখিব যিবিলাক পিতৃ মাতৃৰ কাষত নিজৰ সন্তান থাকে বৃদ্ধ অৱস্থাত সেই পিতৃ মাতৃৰ মানসিক যথেষ্ট সুস্থিৰ হৈ থাকে আৰু সন্তানবিলাকৰ উপৰিও সেই গোটেই পৰিয়ালটো এটা নিৰ্দিষ্ট মানে তাতে শান্তি বিৰাজ কৰে বুলি তেওঁ খুব সুন্দৰ কথা কৈছে আচলতে পিতৃ মাতৃৰ কাষত যদি নিজৰ সন্তান থাকে তেতিয়াহ'লে সঁচাকৈ পৰিৱেশটো সুস্থ হৈ থাকে আৰু বলেন যিহেতু ইয়াৰ পূৰ্বতেও মই এটা কথা কৈছিলোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা বাৰম্বাৰ তেওঁ উল্লেখ কৰিছিলে যে বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি পাইছে অৰ্থাৎ হয়তো সন্তানৰ সময় নোহোৱা হৈছে পিতৃ মাতৃক তেওঁলোকে বৃদ্ধাশ্ৰমত ৰখা হৈছে আৰু নাইবা সন্তানে নিজে ইচ্ছা নকৰাকৈ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিছে নিজে তেওঁলোকে হয়তো সময় কটাবলৈ ইচ্ছা নাই কৰা গতিকে এই সকলোবোৰ এনেধৰণৰ এটা সমস্যাৰ অন্ত পেলাই যেতিয়া পিতৃ মাতৃক সময় দিবলৈ বাধ্য হৈ পৰিব আপুনি মন কৰিব যে ফটো আপলোড কৰিবলৈ দিয়া হৈছে ৱেবছাইটত গতিকে যেতিয়া বাধ্য হৈ পৰিব গতিকে এনেধৰণৰ কিছু সমস্যাও নাইকিয়া হ'ব আৰু লগতে এটা সুস্থ পৰিৱেশো গঢ় লৈ উঠিব বলে পেঞ্চন ব্যৱস্থাটো পুনৰ প্ৰত্যাৱৰ্তন কৰাৰ কাৰণে কি ধৰণে পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ লোৱাৰ কাৰণে আহ্বান জনাইছোঁ যিহেতু এইটো এটা গোটেই দেশৰে সমস্যা এই দেশৰ সমস্যাটো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ লগত আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰিব বুলি আমাৰ গোটেই কৰ্মচাৰী সমাজে আশা কৰিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এইদৰে অসম জনতা ভৱনৰ যিসকল চৰকাৰী কৰ্মচাৰী তেখেতসকলৰ এই মুহূৰ্তত মন্তব্য কৰিছে আৰু অতি সুন্দৰভাৱে তেখেতসকলে কৈছে যে ভৱিষ্যত দিনত আচলতে কাম কৰাৰ এটা ব্যৱস্থা আৰু পদক্ষেপ বা তথা সেই এটা পৰিৱেশ গঢ়াৰ যিটো লক্ষ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই লক্ষ্যটো আচলতে সফল হ'ব দিব লাগে আৰু সফল হোৱাৰ কাৰণে প্ৰতিগৰাকী কৰ্মচাৰী আচলতে এই 2টা দিন বিশেষকৈ তেখেতসকলে অবাবত সময় পাৰ নকৰি বা কৰ্মস্থানলৈ নাহি তেখেতসকলে মাথোন কৰ্ম কৰা বুলি তেখেতসকলে যদি অভিহিত কৰে বা পূৰ্বৰ ফটোসমূহ যদি আপলোড কৰি এটা পৰিৱেশ ৰচনা কৰে তেতিয়াহ'লে এয়া হয়তো সুস্থ মানসিকতাৰ পৰিচয় কেতিয়াও হ'ব নোৱাৰে গতিকে মুখ্যমন্ত্ৰীৰ যি সেই পদক্ষেপ সফল কৰিবলৈ হ'লে নিশ্চিতভাৱে সকলো প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ বলেন আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু বলেনে ইতিমধ্যে জনতা ভৱনৰ পৰা দেখুৱালে যে যিসকল লোক তেওঁলোকে ইতিমধ্যে যোৱাৰ ক্ষেত্ৰত ঘৰলৈ যোৱাৰ ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰিছে অত্যন্ত সুখী কৰ্মচাৰীসকল আৰু যি ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্দেশ্য হাতত লৈছে পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ প্ৰতি ইতিমধ্যে সকলোৱে সন্মান প্ৰদৰ্শন কৰিছে আৰু আশা কৰিব পাৰি যে তেওঁলোকে সঁচাকৈ পিতৃ মাতৃৰ সৈতে এইকেইটা দিন কটাওক আৰু যিসমূহ ফটো সেই ফটোসমূহ যাতে আপলোড কৰক চৰকাৰী ৱেবছাইটত ধন্যবাদ বলেন কষ্ট আৰু একাগ্ৰতাই জীৱনৰ সকলো কাৰ্যই সম্ভৱ কৰি তোলে আমি আমাৰ অভিযান বাইজুছ য়াং জিনিয়াছত এনে কিছু শিশুক বিচাৰি আনিছোঁ যিসকলে অধ্যৱসায় আৰু দৃঢ় প্ৰতিজ্ঞ স্বভাৱৰ বাবে অসম্ভৱকো সম্ভৱ কৰি তুলিছে আজি আমি আপোনাক প্ৰতিভাশালী শিশু অৰ্জুন সিঙৰ সৈতে পৰিচয় কৰাই দিম क्या कोई 13 साल का बच्चा घोड़ों को अपने इशारों पर नचा सकता है? जी हां, उस बच्चे का नाम है अर्जुन सिंह। अर्जुन को 4 साल की उम्र से ही हॉर्स राइडिंग में महारत हासिल है। अर्जुन का ताल्लुक सैन्य परिवार से है। उनके दादा और चाचा अच्छे घुड़सवार रहे हैं और वही उनकी प्रेरणा भी हैं। So when I was like 3 or 4 years old, I used to see my elder brother ride, and from that day on, like I decided to ride horses because it was natural. It just came naturally because I used to see people ride horses and the senior riders, my parents.
अर्जुन को कई राष्ट्रीय और अंतर्राष्ट्रीय स्तर के कोच से ट्रेनिंग मिली है। पिछले 8 साल में कोई दिन ऐसा नहीं रहा जब उन्होंने प्रैक्टिस में पसीना ना बहाया हो। अभ्यास और कंपटीशन के लिए घोड़े देकर सेना अर्जुन की मदद कर रही है। Army has been supportive throughout. They promote the sport, so they also give the budding riders, they give them a few horses to ride. So Arjun could perform on those horses. The army horses is something which is which has given me a big this thing, and he is able to ride them well and win competitions. 2021 में दिल्ली हॉर्स शो में अर्जुन ने इंडिविजुअल ड्रेसेज में गोल्ड और सिल्वर, इंडिविजुअल शो जंपिंग में गोल्ड और ब्रॉन्ज, टॉप स्कोर में गोल्ड के साथ टीम ड्रेसेज और टीम जंपिंग में गोल्ड मेडल जीते। इसके साथ ही उनके नाम कई मशहूर खिताब हैं। सुनहरे भविष्य के लिए अर्जुन को शुभकामनाएं। খবৰ আৰু আছে সময় বিৰতি। স্বাগতম বিৰতিৰ পাছত আৰু আজি কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ জৰুৰী বৈঠক। সন্ধিয়া জনতা ভৱনত এই বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰা হ'ব। এই বৈঠকত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। যান বাহনত যাত্ৰীৰ সংখ্যা 50% হ্ৰাস কৰাৰ সম্ভাৱনা আছে। ইফালে সিনেমা হল, হোটেল, ৰেষ্টুৰাঁত পুনৰ 50% গ্ৰাহকৰ অনুমতিৰ সম্ভাৱনা আছে। বিদ্যালয় পাঠদানক লৈও সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতিক লৈ সিদ্ধান্ত ল'ব পাৰে। ইফালে ৰাজহুৱা সমাৱেশ, ধৰ্মীয় অনুষ্ঠানত ৰাইজৰ উপস্থিতি হ্ৰাস কৰাৰো সম্ভাৱনা আছে। কিন্তু লকডাউনৰ কথা যেতিয়াবা লকডাউনৰ আশংকা ইতিমধ্যে চৰকাৰে নুই কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কালি এক ভাষ্য প্ৰদান কৰিছে যে লকডাউন পূৰ্বতেও হোৱা নাছিল। যিহেতু যোৱাটো বৰ্ষত লকডাউন হোৱা নাছিল, কাৰ্ফিউৰ সময়সীমা ইফাল সিফাল হোৱাৰ কথা কৈছিল। গতিকে লকডাউনৰ যি আশংকা সেয়া সম্পূৰ্ণৰূপে নুই কৰা হৈছে বৰ্তমানলৈকে। ইফালে স্বাভাৱিক জীৱনযাত্ৰা বৰ্তাই ৰাখি কৰোনা ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে। ঋতিক কৌশিক আছে পোনপটীয়াকৈ সংযুক্ত হয়। ঋতিক, আপোনাৰ ওচৰলৈ আহিছোঁ। নতুন এখন এছঅপিৰ কথা যিহেতু কৈ থকা হৈছে আৰু ৰাজ্যবাসীয়ে উদ্বিগ্নতাৰে বাট চাইছে, গতিকে এছঅপিত কি থাকিব পাৰে, কি আশা কৰিব পৰা যায়? বিদ্যালয়সমূহৰ কথাও আহি পৰিব পাৰে আৰু এটা কথাও যিহেতু ওলাইছে যে ধৰি লওক 15 পৰা 18 বছৰৰ যিসকল কিশোৰী তেওঁলোককতো ভেকচিন প্ৰদান কৰি থকা হৈছে, কিন্তু যিহেতু 14 বছৰলৈকে যিসকল শিশু তেওঁলোকৰ কি হ'ব পাৰে? বিদ্যালয়সমূহ যিহেতু খোলা আছে, তাৰোপৰি অন্যান্য যি 50% ভাড়া বাছ বা ৰেষ্টুৰাঁ এই সকলোবোৰ সামৰি আপুনি আমাক জনাওক। ঋতিক। পাপৰি, প্ৰথমতে ক'বলৈ বিচাৰিছোঁ আপুনি যোনটো 15 পৰা 18 বছৰৰ শিশুৰ ভেকচিনেশ্যনৰ কথা কোৱা হৈছে, সেই ড্ৰাইভটো 9 তাৰিখলৈকে অব্যাহত ৰাখিব আৰু 9 তাৰিখৰ ভিতৰত ৰাজ্যৰ যি 15 পৰা 18 বছৰলৈকে যিসকল শিশু আছে তেওঁলোকক ভেকচিন প্ৰদান কৰা হ'ব, প্ৰথম পালি কোভেক্সিন। আৰু তাৰ সমান্তৰালভাৱে 10 জানুৱাৰীৰ পৰা অসম চৰকাৰে তৃতীয় পালি বা আমি যি বুষ্টাৰ ড'জ বুলি কৈছোঁ সেই তৃতীয় পালি ভেকচিন 60ৰ ঊৰ্ধৰ যিসকল লোক আছে তেওঁলোকক দিয়া হ'ব আৰু তাৰ সমান্তৰালভাৱে তৃতীয় পালি ড'জ দিয়া হ'ব যিসকল ফ্ৰণ্টলাইন ৱৰ্কাৰ আছে, আৰক্ষী হওক বা চিকিৎসা কৰ্মী হওক, তেওঁলোকক দিয়া হ'ব। আনহাতে যিহেতু বিগত সপ্তাহটোত দেখা গৈছে যে অসমত ক'ভিডৰ পৰিমাণ বৃদ্ধি পাই আহিছে দিনক দিনে। যোৱাকালিৰ দিনটোতো 591 গৰাকী লোক অসমত পজিটিভ হৈছিল আৰু তাৰে 279 গৰাকী লোক অকল কামৰূপ মহানগৰ জিলাতে আছিল। তাৰ সমান্তৰালভাৱে 4 গৰাকীৰ মৃত্যু হৈছে আৰু তাৰ উপৰিও অমিক্ৰণৰ প্ৰভাৱ এতিয়া অসমতো আৰম্ভ হৈছে। অসমতো 2জনৰ গাত অমিক্ৰণ ধৰা পৰাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু এই গোটেই পৰিস্থিতিটোক লৈ আজি বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে জনতা ভৱনত। মুখ্যমন্ত্ৰী তাত উপস্থিত থাকিব, চিকিৎসা যি স্বাস্থ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব, তাৰ সমান্তৰালভাৱে NHMৰ বিষয়াসকল তাত উপস্থিত থাকিব আৰু তেওঁলোকৰ ফালৰ পৰা কেনেধৰণে গোটেই পৰিস্থিতিটো যুঁজ দিয়াৰ কাৰণে ব্যৱস্থা কৰিব বা যুঁজ দিব তাই লৈ আলোচনা কৰিব। আৰু আশা কৰা হৈছে যে আজিৰ সন্ধিয়াৰ যি বৈঠক আছে সেই বৈঠকৰ পিছতেই নতুন SOP ওলাব পাৰে আৰু এই SOPত হয়তো ইতিমধ্যে নুই কৰিছে যে ইয়াত লকডাউন নহয়, কিন্তু যিহেতু বৰ্তমান সময়ত ৰাজ্যত নিশা 11:30 বজাৰ পৰা পুৱা 6 বজালৈকে কাৰ্ফিউ আছে, সেই কাৰ্ফিউ টাইমটো
বৃদ্ধি পাব পাৰে, আগুৱাব পাৰে বুলি কোৱা হৈছে। আৰু তাৰ সমান্তৰালভাৱে স্কুলৰ যি বিদ্যালয়সমূহ আছে সেই বিদ্যালয়সমূহতো যেতিয়া বিদ্যালয় খুলি দিছিল সেই বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীসমূহৰ মাজত কোভিডৰ সংখ্যা কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছিল বা আক্ৰান্ত হৈছিল। আৰু যোৱাকালিও যি IIT গুৱাহাটী আছে তাতো তাৰ পৰাও যি আমাৰ সতীৰ্থ সাংবাদিকে বাতৰি প্ৰেৰণ কৰিছে তাতো প্ৰায় শুকুৰবাৰৰ পৰা যোৱা সপ্তাহ শুকুৰবাৰৰ পৰা যোৱাকালিলৈকে প্ৰায় 50জনতকৈ অধিক লোক যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰী কোভিডত আক্ৰান্ত হৈছে। আপুনি কোৱাৰ দৰে হয়তো যি আমি লক্ষ্য কৰিছোঁ বা আমি যি তথ্য লাভ কৰিছোঁ এই ক্ষেত্ৰত হয়তো সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি পাব পাৰে। তাৰ সমান্তৰালভাৱে যিসমূহ যাত্ৰীবাহী বাছসমূহ আছে বা যাতায়াত যান বাহনসমূহ আছে তাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু যি হোটেল ৰেষ্টুৰেণ্টসমূহ আছে সম্পূৰ্ণৰূপে বন্ধ নকৰি তেওঁলোকক পূৰ্বে যেনেধৰণে কৰা হৈছিল 50% গ্ৰাহককহে তেওঁলোকে এটা সময়ত দিব পাৰে খাদ্য পৰিৱেশন কৰিব পাৰে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আৰু আজি সন্ধিয়াৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে নতুন SOPখন ৰাজ্যবাসীলৈ উলিয়াব ৰাজ্য চৰকাৰে। ধন্যবাদ জনাইছোঁ। নতুন SOP সন্ধিয়াৰ ভাগত হয়তো ৰাজ্য চৰকাৰে ঘোষণা কৰিব আৰু নতুন SOPত হয়তো পূৰ্বৰ দৰেই সেইখিনি কথা থাকিব পাৰে, বিশেষকৈ কাৰফিউ সময়সীমা বৃদ্ধিৰ কথা থাকিব পাৰে যিহেতু অনলাইন আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা যি অনলাইন ব্যৱস্থা কৰা হৈছিল, অনলাইন অৰ্ডাৰৰ ব্যৱস্থা কৰা হৈছিল, গতিকে ঠিক তেনেধৰণৰ হয়তো ব্যৱস্থা থাকিব পাৰে পূৰ্বৰ দৰে, হয়তো ঠিক তেনেধৰণে SOPখন হ'ব পাৰে। বিষ্ণু আছে আমাৰ সৈতে। বিষ্ণু, আপোনাৰ ওচৰলৈ আহিছোঁ, নিউজ ৰুমত বিষ্ণু আছে। বিষ্ণু, নতুন SOP এখনৰ কথা যিহেতু কৈ থকা হৈছে, নতুন SOPৰ কথা কৈ থকা হৈছে, উদ্বিগ্নতাৰে ৰাজ্যবাসীয়েও বাট চাইছে কাৰণ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই আহিছে। গতিকে এই ক্ষেত্ৰত যিখিনি কথা আমি ঋতিকৰ লগত পাতিলোঁ, গতিকে আপোনাৰ পৰা আমি জানিম। আৰু বিশেষকৈ আপুনি যদি মন কৰে যে 21ত যি ডেল্টা ভেৰিয়েণ্ট আহিছিল সেই সময়ছোৱাতো কিন্তু অসমত লকডাউন দিয়া হোৱা নাছিল, কাৰফিউ সময়সীমা ইফাল সিফাল হৈ আছিল, গতিকে সেই পদ্ধতিৰে হয়তো চলাৰ এটা সম্ভাৱনা থাকিব পাৰে। বিষ্ণু, নিশ্চয়, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কালি উজনিৰ সময়ত ঘোষণা কৰিছে যে অমিক্ৰণক লৈ যেনেধৰণে ৰাইজে চিন্তা কৰিছে বা তেনেধৰণে চিন্তা কৰিবলগীয়া নাই, যিসকল লোকে ইতিমধ্যে দুইটা পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। আৰু 2 নম্বৰ কথাটো হৈছে আজি যিখন 5 বজাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত যিখন বৈঠক অনুষ্ঠিত হ'ব, SOPক লৈ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব, পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে আলোচিত হ'ব। আৰু ইয়াত যথেষ্ট সম্ভাৱনা দেখা গৈছে, কিয়নো যিটো সান্ধ্য আইন বৰ্তমান বাহাল আছে সেই সান্ধ্য আইনৰ হয়তো সময়সীমা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কাৰণ পূৰ্বতকৈ কিছু কঠোৰ হ'ব। চৰকাৰ ইতিমধ্যে অসমত দুজনকৈ লোকৰ দেহত অমিক্ৰণৰ উপস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে। গতিকে আগন্তুক সময়ৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিষয়টো তেওঁলোকে পৰ্যালোচনা কৰিব। 2 নম্বৰ কথাটো হৈছে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কেইবাটাও ডাঙৰ অনুষ্ঠান ইতিমধ্যে ৰাজ্যত আছে, উপ নিৰ্বাচন আছে, ৰাজ্যসভাৰ নিৰ্বাচন আছে, তাৰপিছত পৌৰসভা বা নগৰপালিকাৰ যি নিৰ্বাচন আছে, গতিকে সেই নিৰ্বাচনৰ সমান্তৰালভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাজ্যত আছে। গতিকে সেইখিনিও তেওঁলোকে হয় পিছুৱাব বা আগুৱাব এনেকুৱা ধৰণৰ এটা সম্ভাৱনা আছে। গতিকে সমগ্ৰ বিষয়খিনি আজি এই বৈঠকত আলোচিত হ'ব। 2 নম্বৰ কথাটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যথেষ্ট চৰকাৰ উদ্বিগ্ন হৈছে। যিসকল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বিদ্যালয়সমূহ খোলা ৰখা হ'ব নে কেনেধৰণে 50% উপস্থিতিৰে বিদ্যালয়সমূহ চলাই যাব সেই সম্পৰ্কেও আজি আলোচিত হ'ব। ৰেষ্টুৰেণ্ট হোটেল ইতিমধ্যে সতীৰ্থ ঋতিক কৌশিকে কৈছে যে 50% গ্ৰাহকৰ উপস্থিতি বা তেনেধৰণে আগৰ পূৰ্বৰ যি SOP আছিল সেই SOPৰ জৰিয়তে চলাই নিব নেকি সেই সম্পৰ্কেও আলোচিত হ'ব। কিন্তু আমালৈ অহা বিশ্বস্ত সূত্ৰ অনুসৰি আমি গম পাইছোঁ যে পূৰ্বতকৈ আজি যি বৈঠক হ'ব তাত হয়তো নতুন SOP ক্ষেত্ৰত কিছু কঠোৰ হোৱাৰ সম্ভাৱনা আছে চৰকাৰ, কাৰণ পৰিস্থিতি ভয়াৱহতালৈ যাতে নাযায় তাৰ প্ৰতি হয়তো চৰকাৰে আগতীয়াকৈ বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বাছলৈকে, বাছ যাত্ৰীৰ ক্ষেত্ৰতো হয়তো সেই শিথিলতা যি আছিল আগৰ সেই শিথিলতা হয়তো এইবাৰ কঠোৰ হ'ব পাৰে। একেদৰে বিষ্ণু, এফালে 31 ডিচেম্বৰ গ'ল, ঠিক তেনেধৰণে 1 জানুৱাৰী গ'ল, উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে চাৰিওফালে। গতিকে যিটো ক্ৰাউডৰ কথা কয়, ক্ৰাউড এভইড কৰিব লগা যিটো কথা আহি পৰে বাৰম্বাৰ, গতিকে সাধাৰণতে জনসমাগম বৃদ্ধিয়ে হয় সেই তেনেকুৱা ক্ষেত্ৰত। বিহু আহি আছে, গতিকে নিশ্চিতভাৱে SOPখনত সেইসমূহ কথা উল্লেখ থাকিব, কাৰণ বিহুলৈ আৰু মাজত মাত্ৰ কেইটামান দিনেই আছে। গতিকে সকলোৱে মেজি জ্বলাই ভোজ ভাত খোৱাৰ এটা আনন্দ, এটা আশা থাকে। গতিকে এতিয়া যিহেতু জনসমাগম কমাব লাগিব বা এটা নিৰ্দিষ্ট দূৰত্ব যিখিনি SOPত থাকে, যিখিনি নিয়ম আমি পূৰ্বতেও মানি চলিছোঁ, হয়তো এই কথাখিনি আহি পৰিব পাৰে।
নিশ্চয় নিশ্চয় কাৰণ ইতিমধ্যে মাঘ বিহুলৈ কেইটামান দিন আছে আপুনি উল্লেখ কৰিছে আৰু মাঘ বিহুক লৈ ৰাজ্যজুৰি প্ৰস্তুতি চলিছে কাৰণ এইবাৰ ৰাইজে ভাবিছিলে যে মাঘ বিহু উদযাপন কৰিব আৰু সেই অনুসৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাঘ বিহুৰ প্ৰস্তুতি চলিছে ব্যাপকভাৱে কিন্তু তাৰ মাজতো কিন্তু চৰকাৰে হয়তো নতুন SOPৰ জৰিয়তে যি আগতে যেনেধৰণে SOP যোগে তেওঁলোকে ঘোষণা কৰিছিল যে ৰাজহুৱা অনুষ্ঠানত 200 লোকৰ উপস্থিতিত অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব সেয়া হয়তো কিছু কঠোৰ কৰি হয়তো সংখ্যা হ্ৰাস কৰিব পাৰে মানুহৰ উপস্থিতি হয়তো হ্ৰাস কৰিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি আহিব কিন্তু এনেকুৱা নহয় যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ইংগিত দিছে যে সম্পূৰ্ণৰূপে লকডাউন নহয় বা অতি বেছি কঠোৰ নহয় আৰু অনাগত এসপ্তাহৰ ভিতৰত ৰাজ্যত বাকী থকা 60 লাখৰো অধিক যি লোকে এতিয়াও ভেকচিন লোৱা নাই সেই লোকসকলৰ ভেকচিন প্ৰদান তেওঁলোকে সম্পূৰ্ণ কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে গতিকে গোটেই সামগ্ৰিকভাৱে বিষয়টো আলোচনা কৰি ভেকচিন লোৱা যে হাৰ সেই হাৰ বৃদ্ধি কৰাৰ পিছত হয়তো কিছু শিথিলতা থাকিব কিন্তু পূৰ্বতকৈ অলপ কঠোৰ হোৱাৰ সম্ভাৱনা আছে কাৰণ উপস্থিতি জনসমাগম বা ৰাজহুৱা স্থানত ভ্ৰমণ কৰা বা তেনেধৰণৰ যিসমূহ পূৰ্বৰ SOPত উল্লেখ আছিল সেয়া হয়তো কিছু কঠোৰ হ'ব পাৰে গতিকে সম্পূৰ্ণ বিষয়টো বিয়লি 5 বজাত যিখন বৈঠক অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগ আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতি নিশ্চয় বিষ্ণু ধন্যবাদ জনাইছো আপোনাক সময় হৈছে যিহেতু বিৰতিৰ গতিকে আপোনাক ধন্যবাদ জনাইছো আৰু পুনৰ এবাৰ কৈছো নতুন SOP প্ৰকাশ পাব সন্ধিয়াৰ ভাগলৈ আৰু আশা প্ৰকাশ কৰিব পাৰি যেহেতু লকডাউন নহয় এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ৰূপত কৈছে গতিকে পূৰ্বৰ দৰে যিখিনি আছিল যেনে ধৰণৰ প্ৰথম অৱস্থাত কঠোৰ হৈছিল প্ৰশাসন বা চৰকাৰ ঠিক তেনেধৰণে হয়তো SOP হ'ব পাৰে হয়তো কাৰফিউ সময়সীমাৰ কথা থাকিব পাৰে হয়তো প্ৰাথমিক যিখিনি পৰ্যায়ৰ বিদ্যালয় সেই বিদ্যালয়খিনি বন্ধৰ কথা আহিব পাৰে গতিকে যেহেতু আগন্তুক বিহু আছে গতিকে সকলোবোৰ সামৰি হয়তো যি ধৰণে 200 লোকৰ ৰাজহুৱা স্থানত সমাগম কৰাৰ কথা আছিল তাত হয়তো 50%ৰ কথা আহিব পাৰে 50 জন লোক হয়তো সমাগম ঘটিব পাৰে এনে ধৰণৰ এখন SOP আশা প্ৰকাশ কৰিব পাৰি যি কি নহওক অপেক্ষা কৰিব লাগিব সন্ধিয়া 5 বজালৈ ধন্যবাদ বিষ্ণু খবৰ আৰু আছে সময়টি বিৰতি